চকৰি ফেটি সাপ অতি বিষাক্ত। এই চকৰি ফেটি সাপৰ কণী 20 দিন ধৰি আপতাল কৰাৰ পাছত বহু বেছি কেয়াৰ কৰাৰ পাছত তাৰ পৰা পোৱালি ওলালে 8টাকৈ পোৱালি আৰু 8ডালকৈ চকৰি ফেটি সাপৰ পোৱালি ডাঙৰ কৰি অৰ্থাৎ কণীৰ পৰা ওলোৱাৰ পাছতে বহু বেছি কেয়াৰ কৰি এতিয়া জংঘলৰ মাজত মেলি দিছে শিৱসাগৰৰ এজন প্ৰকৃতিপ্ৰেমী। তেখেতৰ নাম হৈছে পলাশ বৰপাত্ৰ গোহাঁই। পলাশ বৰপাত্ৰ গোহাঁই কেৱল শিৱসাগৰ বুলি ক'লেই ভুল কোৱা হ'ব। তেওঁ সমগ্ৰ অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্ততো এনেধৰণে সাপক উদ্ধাৰ কৰাৰ লগতে চৰাই চিৰিকটিকো উদ্ধাৰ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যি চকৰি ফেটি সাপ এঘৰ ব্যক্তি ঘৰত পোৱা হৈছিলে চকৰি ফেটি সাপ, আৰু এই চকৰি ফেটি সাপজনীৰ লগত প্ৰায় 16টা অধিক কণী আছিলে। কিন্তু উদ্ধাৰ কৰাৰ পাছত সাপজনীক উদ্ধাৰ কৰাৰ পাছত কণীখিনিৰ সৈতে লৈ অনাৰ পাছত কিন্তু সাপজনী গুচি যায়, আৰু সাপজনী যোৱাৰ পাছত এই 20টা দিন ধৰি কণীখিনি ভালদৰে কেয়াৰ ল'লে, আৰু তাৰ পাছতে কণী ফুটি পোৱালি ওলালে, আৰু এই পলাশ বৰপাত্ৰ গোহাঁই অতি সুন্দৰকৈ লালন পালন কৰি এক সুৰক্ষিত ঠাইত মেলি দিছে। এনেকুৱা ধৰণৰ যি দৃষ্টান্ত বা এনেধৰণৰ নিদৰ্শন কিন্তু খুব কম পোৱা যায়, আৰু যিটো সময়ত আমি সাপ দেখিলে ভয় খাই নাৰ্ভাছ হৈ যায়, কিন্তু তেনেস্থলত যে সাপ আমাৰ পৰিৱেশৰ কাৰণে কিমান প্ৰয়োজনীয় বা আমাৰ বাবে কিমান দৰকাৰ, এই ক্ষেত্ৰতো পলাশ বৰপাত্ৰ গোহাঁই প্ৰতিটো সময়তে সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহাৰ লগতে এই ধৰণে কিন্তু মানুহক সজাগ কৰি আহিছে, আৰু তাৰ সমান্তৰালভাৱে এইদৰে সাপৰ পোৱালি, মাতৃহীন সাপৰ পোৱালিক উদ্ধাৰ কৰিও কিন্তু এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। নাই একো নাই, পোৱালি হেৰি কৰিবই। এতিয়া পোৱালি সাপৰ সৰুবোৰ নাই, গামোচাটো উলিয়াব লাগিব তাৰমানে। সেইটো 18-20 দিন আগত আমাৰ শিৱসাগৰৰ হাঁহচৰা মৌজাৰ মৰাণ গাঁৱৰ মিলন কোঁৱৰৰ ঘৰত বিমৰ তলত বোলে কণী এখিনি আছে, সাপৰ কণী। মোক খবৰ দিলে, মই গ'লোঁ চাবলৈ, দেখিলোঁ যে এইখিনি ফেটি সাপ এজনীয়ে উমনি লৈ আছে। কণীখিনি যথেষ্ট ডাঙৰ। তেওঁলোকৰ পাকঘৰ তলৰ বিম খান্দিলোঁ, প্ৰায় 2 ঘণ্টা সময় যুঁজি সাপজনী তেওঁলোকৰ অনুৰোধ মৰ্মে ধৰিলোঁ, আৰু কণীখিনিও অনা হ'ল ভালকৈ সুৰক্ষিতভাৱে। আনি পেলাই মই কণীখিনিৰ সৈতে তেওঁলোকৰ ঘৰৰ পৰা অলপ আঁতৰত, প্ৰায় 10-15 কিলোমিটাৰ আঁতৰত জংঘলৰ ভিতৰত কণীৰ সৈতে সাপজনী থৈ দিলোঁ বৈয়ামৰ মুখনিখন খুলি। আৰু কণীত উমনি লৈ থকা অৱস্থাত সাপজনী ওলাই নাযায়। কিন্তু জংঘলত যেতিয়া আহিলোঁ, তাৰ 3-4 ঘণ্টাৰ পিছত চাবলৈ গৈছোঁ, বৈয়ামটোৰ ভিতৰত সাপজনী নাই। কাৰণ পৰুৱাই গোটেই কণীখিনি বেৰি আছে। চাগে পৰুৱা কামোৰ খাই সাপজনী গুচি গ'লগৈ বৈয়ামৰ ভিতৰৰ পৰা। আৰু মই সেই কণীখিনি পৰুৱাই খাই নষ্ট কৰিব বুলিয়ে এটা কণী ফুটোৱালেও পৰুৱাই, মই বাকী কণীখিনি প্ৰায় 13-14টামান কণী ঘৰলৈ মই লৈ আহিলোঁ। বৈয়ামটোৰ সৈতে আনি ঘৰত ৰাখিলোঁ। আজি 18-19 দিনৰ ভিতৰত কালি নে পৰহি মই মন কৰিছোঁ পোৱালি ওলাইছে। আজি সম্পূৰ্ণ পোৱালি, আজি 3 দিন হৈ গ'ল, সম্পূৰ্ণ পোৱালি ওলালে, গোটেইখিনিয়ে ওলালে। 4 দিনে ধৰক, তাৰ আগত যদি এদিন আগত ওলাইছে মই গম পোৱা নাই। এই 4 দিনৰ দিনটোত মই পোৱালিখিনি মেলিম বুলি আপোনালোকক খবৰ দিলোঁ, আৰু আপোনালোকে ইয়াত গোট খাইছে। কণীটো প্ৰথম অৱস্থাত 15টামানেই আছিলে, কিন্তু পৰুৱা এটা নষ্ট কৰাৰ কাৰণে মই এইটো এৰুৱাই দিলোঁ। বাকীকেইটা কণী নষ্ট হৈ যাব পাৰেতো, গতিকেলৈ তাত উমনি যে ৰখা হৈছিলে সাপজনীয়ে থাকিব বোলো গৰম হৈ থাকিব, তুঁহ দিয়া হৈছিলে, আৰু গামোচা আপোনালোকে বৈয়ামত দেখিবই সেইভাগেই আছে পোৱালিখিনি, আৰু কণী যে চুকুৰাবিলাকো আছে।